নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। চ' বন্ধু-বান্ধৱীসকল, আগৰ ভিডিঅ'বোৰ নিচিনাকৈ আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত নতুনকৈ যি কিছু চৰকাৰী চাকৰি আপডেট থাকে তাকে আজি আপোনালোকক আমি দিবলৈ লৈ আহিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ নতুনকৈ আহি গৈছে বেংকত এপ্ৰেণ্টিছৰ পোষ্ট। অৰ্থাৎ অসম তথা ভাৰত চৰকাৰৰ যিবিলাক আমাৰ বেংক আছে সেই বেংকবিলাকৰ নতুনকৈ এপ্ৰেণ্টিছৰ পোষ্ট যথেষ্ট মুকলি হৈছে। আৰু তাৰে ভিতৰত আমাৰ অসমৰ কেণ্ডিডেটসকলৰ কাৰণে যথেষ্টখিনি পদ এইবাৰ এভেইলেবল আছে। গতিকে যিসকলে এনেধৰণৰ চাকৰি কিছুমান বিচাৰি ফুৰে সকলোৰ বাবে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে শিক্ষা অৰ্হতা ন্যূনতম কিমান বিচাৰিছে, লগতে বয়স কিমানৰ পৰা কিমান থাকিব লাগিব, সকলোখিনি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ ট্ৰাই কৰিম। গতিকে এই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰোঁ, ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, SBI তথা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছে, য'ত তেওঁলোকে 7,150টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে বৰ্তমান যিখিনি ইলিজিবল ক্ৰাইটেৰিয়া সকলোখিনি আমি আপোনালোকক জনাম। পোনপ্ৰথমে আপোনালোকে চাই লওক ইয়াৰ ডিটেইলছবিলাক। নেম অফ দ্য পষ্ট হৈছে এপ্ৰেণ্টিছৰ পষ্ট, য'ত টোটেল আছে আমাৰ 7,150টা ছিট। গতিকে এই টোটেল 7,150টা ছিটৰ কাৰণে আমি যদি কেটেগৰী ৱাইজ চাবলৈ যাওঁ তেন্তে চিডিউল কাষ্টত আছে 1,107টা পষ্ট, চিডিউল ট্ৰাইবত আছে আপোনালোকৰ 586টা পষ্ট, OBCত আছে 1,662টা পষ্ট, EWS আছে 699টা পষ্ট আৰু আনৰিজাৰ্ভত আছে 3,086টা পষ্ট। এনেদৰে টোটেল আপোনালোকৰ বাবে 7,150টা বৰ্তমান ছিট SBI ফালৰ পৰা মুকলি কৰি দিছে। আৰু ইয়াতে যিটো আপোনালোকৰ ষ্টিপেণ্ড অৰ্থাৎ দৰমহা থাকিব সেইটো হৈছে পাৰ মান্থ 15,000 টকাকৈ আপোনালোকৰ এইটো দৰমহা থাকিব। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিবিলাক আমাৰ অসমৰ যদি চাবলৈ যাওঁ তেতিয়া আমাৰ অসমৰ কেণ্ডিডেটসকলে টোটেল 368টা পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই 368টা পদ কাছাৰ ডিষ্ট্ৰিক্টত আছে 28টা, ডিমা হাছাওত 8টা, নলবাৰীত 8টা, বৰপেটাত 6টা আছে, বাজালিত 4টা, বাক্সাত 3টা, বঙাইগাঁৱত 10টা, কোকৰাঝাৰত 11টা, চিৰাঙত 7টা, ধুবুৰীত 17টা, চাউথ চালমাৰা মানকাছাৰত 1টা, কামৰূপ মেট্ৰ'ত আছে 68টা, নগাঁৱত আছে 24টা, মৰিগাঁৱত আছে 6টা, ৱেষ্ট কাৰ্বি আংলঙত আছে 2টা, ইষ্ট কাৰ্বি আংলঙত আছে 11টা আৰু হোজাইত 11টা, কামৰূপ আছে ৰুৰেলত 21টা, তামোলপুৰত 3টা, গোৱালপাৰাত 9টা, দৰঙত 7টা আছে, হাইলাকান্দিত 8টা, কৰিমগঞ্জত 12টা, চৰাইদেউত 3টা, গোলাঘাট ডিষ্ট্ৰিক্টত 5টা, যোৰহাট ডিষ্ট্ৰিক্টত 6টা, মাজুলী 3টা, শিৱসাগৰত 6টা, ডিব্ৰুগড়ত 36টা, ধেমাজিত 6টা, শোণিতপুৰ 5টা, ওদালগুৰিত 3টা, নৰ্থ লখিমপুৰ 6টা আৰু বিশ্বনাথ চাৰিআলিত 4টা পষ্ট মুকলি হৈছে। এনেদৰে আমাৰ অসমৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে পষ্ট যদি চায় তেন্তে এনেদৰে আপোনালোকৰ বাবে মুকলি কৰিছে। টোটেল অল আছাম পষ্ট হ'ব 368টা অল আছাম পষ্ট হয়। গতিকে কোনে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এটা কমেণ্ট কৰিব, তেওঁলোকৰ যিটো ডিষ্ট্ৰিক্ট হয় এইবিলাক আপোনালোকে নিজৰ পষ্টটো চাব। আৰু এক্সাম দিবৰ কাৰণে আপোনালোকে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এই 5খন ঠাইৰ ভিতৰত আপোনালোকে চিলেক্ট কৰিব পাৰে কোনখন ঠাইত আপোনালোকে এক্সাম দিব। আৰু শিক্ষাগত অৰ্হতা চাবলৈ গ'লে এই পষ্টটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে। যিকোনো এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু যিটো আপোনালোকে লোকেল লেংগুৱেজ ফৰ আছাম, চ' আপোনালোকে আছামিজ আৰু বেংগলী যিটো ভাষা এইটো ভালদৰে জনা হ'ব লাগিব। বয়সৰ সময়সীমা চাবলৈ গ'লে SBI পষ্টটোৰ কাৰণে 20 বছৰ মিনিমাম বছৰ আৰু মেক্সিমাম বছৰটো হৈছে আপোনালোকৰ 28 বছৰ। গতিকে 20ৰ পৰা 28ৰ যিসকল বয়স আছে তেওঁলোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ট্ৰেইনিং থাকিব আপোনালোকৰ 1 year এটা ট্ৰেইনিং থাকিব পষ্টটোৰ কাৰণে, যিটো এপ্ৰেণ্টিছৰ পষ্ট হয়। গতিকে আপোনালোকৰ 1 year এটা ট্ৰেইনিং থাকিব। চ' চিলেকশ্যন প্ৰচেছ আপোনালোকৰ পোনপ্ৰথমে হ'ব এটা অনলাইন ৰিটেন টেষ্ট, তাৰপিছত হ'ব আপোনালোকৰ অনলাইন টেষ্ট, যিটো আমাৰ লোকেল লেংগুৱেজৰ ওপৰত এটা টেষ্ট হ'ব। গতিকে দুটা ধৰণে আপোনালোকৰ চিলেকশ্যন টেষ্ট থাকিব। চিলেকশ্যনৰ যিটো আমাৰ ৰিটেন থাকিব তাতে আপোনালোকৰ এক্সাম থাকিব এনেধৰণে 100 মাৰ্কছৰ 100টা কুৱেশ্যন 60 মিনিটছৰ। আপোনালোকে এই চিলেবাছখন এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব, কোনটো ছাবজেক্টৰ পৰা কিমান নম্বৰ আহিব। আৰু যদি আপোনালোকে চাবলৈ যায় তেন্তে নিগেটিভ মাৰ্কিং থাকিব ইয়াতে আপোনালোকৰ 1/4, অৰ্থাৎ 4টা কুৱেশ্যন ভুল হ'লে মানে আপোনালোকৰ 1 নম্বৰকৈ ইয়াতে নিগেটিভ মাৰ্কিং থাকিব। এপ্লিকেশ্যন ফিজ যদি চাবলৈ যাওঁ জেনেৰেল, OBC আৰু EWSৰ কাৰণে আছে 300 টকা ফিজ। বাকী SC, ST, PWৰ কাৰণে কোনো ধৰণৰ ফিজ ইয়াতে তেওঁলোকে ৰখা নাই। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে sbi.co.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰে বা bank.sbi গৈ আপোনালোকে আবেদন কৰিব পাৰে। আবেদন কৰা সময়সীমা হৈছে আপোনালোকৰ 19 মে' তাৰিখৰ পৰা
8 জুন 2026 তাৰিখৰ ভিতৰত আৰু এক্সামবিলাক আপোনালোকৰ জুলাই মাহত হোৱাৰ ইয়াত টেণ্টেডলি উল্লেখ কৰিছে গতিকে মে' মাহৰ পৰা জুন মাহৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাইটো কৰিব লাগিব গতিকে যিসকলে SBI পোষ্টৰ কাৰণে আবেদন কৰিম ভাবিছে তেওঁলোকে SBI ফালৰ পৰা মুকলি কৰি দিয়া এই 7150টা চিটৰ কাৰণে এপ্লাই কৰিব পাৰে এবাৰ নেক্সট এটা বেংকৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এইটো বেংক আহিছে আপোনালোকৰ বেংক অফ বাৰোদাৰ ফালৰ পৰা ইয়াতো তেওঁলোকে এপ্ৰেণ্টিছৰ ৰিক্ৰুটমেণ্টে বৰ্তমান সময়ত মুকলি কৰিছে গতিকে BB অৰ্থাৎ বেংক অফ বাৰোদাৰ ফালৰ পৰা আপোনালোকৰ 5000টা ইয়াত এপ্ৰেণ্টিছৰ পোষ্ট মুকলি কৰিছে গতিকে যথেষ্টখিনি এইটো বেংকত আপোনালোকৰ পোষ্ট মুকলি হৈছে গতিকে ভালদৰে যদি ডিটেইলছ চাবলৈ যায় তেন্তে আপোনালোকৰ যিটো এপ্লাই প্ৰচেছ এইটো ভালদৰে হ'ব গতিকে আপোনালোকে ভালদৰে চাই লওক কথাবিলাক চ' বেংক অফ বাৰোদাৰ ডিটেইলছ চাবলৈ গ'লে টোটেল পোষ্ট আছে আমাৰ 5000টা চিট য'ত আমাৰ এপ্ৰেণ্টিছৰ পোষ্ট মুকলি কৰিছে আৰু ইয়াতে বৰ্তমান সময়ত অসমত মাত্ৰ 29টা পোষ্ট মুকলি কৰি দিছে আমাৰ অসমৰ কাৰণে 29টা পোষ্ট আছে আৰু কেটেগৰী যদি 5000 চিটটো চাবলৈ যাওঁ তেন্তে SC কেটেগৰীত আছে 717টা পোষ্ট STত আছে 441টা পোষ্ট OBCত আছে 1208টা পোষ্ট EWSত আছে 486টা পোষ্ট আৰু URত আছে 2148টা পোষ্ট তাৰপাছতে ইয়াত যিটো দৰমহা থাকিব সেই দৰমহাটো হৈছে আপোনালোকৰ প্ৰতিমাহে 15000 একেদৰে আপোনালোকৰ SBI যিটো কৈছিলে ঠিক তেনেদৰে ইয়াতো আপোনালোকৰ 15000 টকা দৰমহা আপোনালোকৰ প্ৰতিমাহে থাকিব আৰু শিক্ষাগত অৰ্হতা চাবলৈ গ'লে ইয়াৰ কাৰণে আপোনালোকে এজন গ্ৰেজুৱেশ্যন কেণ্ডিডেট হ'ব লাগিব গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব লোকেল লেংগুৱেজ হিচাপে আপোনালোকে যিটো আমাৰ আছামিজ হওক এইটো আপোনালোকে ক'ব পৰা লিখিব পৰা বা আপোনালোকে বুজিব পৰা পঢ়িব পৰা সকলোবিলাক আপোনালোকে ভালদৰে হ'ব লাগিব তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে এলিজিবল হ'ব আৰু যিটো লোকেল লেংগুৱেজ হিচাপে আমাৰ অসমৰ ইয়াতে আছামিজ বেংগলী আৰু বড়ো ইয়াৰ ভিতৰত কোনোবা এটা ভাষা আপোনালোকে ভালদৰে জনা হ'ব লাগিব বয়সৰ সময়সীমা আপোনালোকৰ ইয়াতো 20 বছৰৰ পৰা 28 বছৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব গতিকে মিনিমাম বয়সটো 20 বছৰ মেক্সিমাম বয়সটো আপোনালোকৰ 28 বছৰ বিচাৰিছে আৰু ইয়াতো আপোনালোকে ট্ৰেইনিঙৰ যিটো ডিউৰেশ্যন থাকিব সেইটো আপোনালোকৰ 1 ইয়েৰ আপোনালোকৰ এটা ট্ৰেইনিং ইয়াতেও থাকিব আৰু এই ৰিলেশ্যন যদি চাই SC সকলে 5 বছৰ পাব OBC সকলে 3 বছৰ PWD আনৰিজাৰ্ভ 10 বছৰ PWD OBC সকলে 13 বছৰ PWD SC কাৰণে 15 বছৰ ইয়াতে এই ৰিলেশ্যন দিয়া আছে এপ্লিকেশ্যন ফিজ চাবলৈ গ'লে ইয়াতে অলপ যথেষ্ট ধৰণে আছে গতিকে SC ST PW কাৰণে 200 টকা ফিজ উইথ GST আপোনালোকৰ হৈছে UR EWS OBC ফিমেল ট্ৰেন্সজেণ্ডাৰ এইবোৰ কেণ্ডিডেটৰ কাৰণে 600 টকা প্লাছ GST আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজ ৰাখিছে আৰু যিবিলাক UR EWS OBC মেল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 800 টকা ফিজ ৰাখিছে গতিকে ছোৱালীৰ কাৰণে 600 টকা মেলৰ কাৰণে 800 টকা ফিজ ইয়াতে তেওঁলোকে ৰাখিছে এপ্লাই কৰিবৰ কাৰণে ইয়াতো আপোনালোকে ধৰক যিটো আমাৰ BOB যিটো অফিচিয়েল ৱেবছাইট তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ যিটো ডেট হৈছে এইটো আপোনালোকৰ 19 মে'ৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ গ'ল আৰু 8 জুন তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব গতিকে সম্পূৰ্ণ এমাহ সময় দিয়া থাকে গতিকে আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰে ইয়াতো আপোনাৰ সিলেকশন প্ৰসেস তিন ধৰণে দেখাইছে প্ৰথমটো হৈছে আপোনালোকৰ অনলাইন এক্সামিনেশ্যন য'ত আপোনালোকৰ এইটো সিলেবাস চাব আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰিব ইয়াতে আপোনালোকে 100 মাৰ্কছৰ 100 কুৱেশ্যন এটা থাকিব তাৰপিছতে ইয়াতে উল্লেখ কৰিছে ইয়াতে নো নিগেটিভ মাৰ্কছ গতিকে ইয়াতে কোনো ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্কিং নাথাকে এই পোষ্টখিনিৰ কাৰণে আৰু নেক্সট আপোনালোকৰ যিটো লোকেল লেংগুৱেজৰ যিটো টেষ্ট এটা হ'ব সেইখিনি আপোনালোকৰ হ'ব আৰু কেণ্ডিডেটে 12 আৰু 10 আৰু 12 ষ্টেণ্ডাৰ্ড মাৰ্কৰ চিট আপোনালোকে ষ্টাডি কৰিব লোকেল লেংগুৱেজৰ কাৰণে গতিকে এইখিনি ভালদৰে চাব গতিকে তিনিটা ষ্টেপ অনলাইন এক্সামিনেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড ষ্টেট অফ লোকেল লেংগুৱেজ অফ দ্যাট ষ্টেট নিজৰ ষ্টেটখনৰ আপোনালোকে লোকেল লেংগুৱেজটো চাব পাৰিব গতিকে এই BOB অৰ্থাৎ বেংক অফ বৰোদাৰ ফালৰ পৰা আমাৰ অসমত যিহেতু 29টা পোষ্ট মুকলি হৈ আছে গতিকে যিসকলে আবেদন কৰিম ভাবিছোঁ তেওঁলোকে আবেদনটো কৰক আৰু টোটেল আমাৰ অল ইণ্ডিয়া পোষ্ট চাবলৈ গ'লে 5000টা পোষ্ট মুকলি হৈ আছে গতিকে বন্ধুসকল এনেধৰণে SBI আৰু বেংক অফ বাৰোদাৰ ফালৰ পৰা বৰ্তমান সময়ত যিহেতু এপ্ৰেণ্টিছৰ পোষ্ট মুকলি হৈ আছে আৰু যিসকলে ইয়াতে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ যিটো কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰা থাকিব লাগিব গতিকে যিসকল ইণ্টাৰেষ্ট হয় বা এলিজিবল হয় তেওঁলোকে পোষ্টখিনিৰ কাৰণে অতি সোনকালে আবেদন কৰি লওক আৰু অনাগত দিনবিলাকত এনেধৰণৰ চাকৰি খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলক প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখি লওক কাৰণ যেতিয়া আমি চাকৰি খবৰবিলাক দিওঁ তেতিয়া আপোনালোকে যাতে অতি সোনকালে আমাৰ ভিডিঅ'বিলাক চাব পাৰে গতিকে ভিডিঅ'টো লাইক কৰিব বুলি আশা ৰাখি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ